পৰা আহিলোঁ আহি কৰি এতিয়া এয়া আচাৰ ভৰোৱাত লাগিছোঁ মানে জলকীয়া অলপ আনি শুকুৱাই ৰাখিছিলোঁ এয়া এতিয়া যোগাৰ কৰি আছোঁ আচাৰ ভৰাম পটাপট এইটো কামতহে লাগিছোঁ মানে জলকীয়াখিনি অলপমান জহিছে নহ'লে বেয়া হৈ যাব যে সেইকাৰণে যোগাৰ লগাইছোঁ কি জানেনে আদা নহৰু খুন্দিবলৈ এতিয়া ৰুমত মিক্সি নাই বা বেলেগ খুন্দনাও নাই সেইটো কাৰণে ষ্টিলৰ গিলাচ লৈছোঁ আৰু বেলনা বাৰী দি পুৰা খুন্দিছোঁ আপোনালোকে এনেকুৱা যোগাৰ লগায়নে মই হ'লে খুব ইনষ্টেণ্ট বুদ্ধি বিচাৰি বিচাৰি যোগাৰ লগাওঁ অৱশ্যে মোৰ কথাবিলাক শুনি পেলাই নাহাঁহিবা আকৌ দেই মই কথা এনেকেই কওঁ কেনেকুৱা লাগিছে আচাৰখিনি জনাব জলকীয়া আদা নহৰু আৰু ঘৰুৱাহি মছলা মানে কিছুমান মছলা মই নিজে বনাই লৈছোঁ মছলাখিনি অকণমান দেখাই আছোঁ 1 মিনিট এইখিনি পিচি ৰখা মছলা সেইকণ মছলা আকৌ এনেই আপোনালোকক দেখুৱাবৰ কাৰণেহে দেই মানে সেইকণ মিলাম বুলি থৈ দিছোঁ এনেই আধা মছলা ইয়াত মিলোৱা হৈ গ'ল আপোনালোকেও ট্ৰাই কৰিবচোন বহুত টেষ্টি হয় আচাৰটো পকা জলকীয়া ৰঙা পকা জলকীয়া আদা নহৰু তাৰপাছতে এইবিলাক যিবিলাক আমি নৰ্মেল মছলা ব্যৱহাৰ কৰোঁ সেইবোৰে আৰু জিৰা চফ বা এইটো কি সৰিয়হ হালধীয়া সৰিয়হ মানে বগা সৰিয়হ আৰু বগা সৰিয়হ দি তেল চেল দিয়াৰ পিছত আৰু ধুনীয়া হ'ব এতিয়া ধুনীয়া গোন্ধটো ধুনীয়া ওলাইছে ন এজনী ভণ্টি পাকাতে বহি পুৰা নহৰু বাকলি গুচাই আছে দেখিছে নহয় এই ঠাণ্ডাখনত পাকাতে বহি লৈছে তাই নহৰু বাকলি গুচাই আছে হাঁহিও আছে কৈছে মোক নুঠাবি বুলি হ'লেও মই উঠাই দিছোঁ আৰু অকণমান আপোনালোকক দেখাই দিছোঁ হয় নহয় চাওক পুৰা নহৰু বাকলি গুচোৱাত ব্যস্ত এইখিনি এতিয়া আচাৰখিনি হৈ গ'ল মানে মছলাখিনি আদা নহৰু চব মিলোৱা হৈ গ'ল তাৰপাছতে ইয়াতে কাইলৈ তেল দিম তেলখিনি ৰাতিপুৱা দিম মানে এতিয়া এইখিনি এনেকৈ অলপমান সময় ৰাখি দিম তাৰপিছত কাইলৈ ৰাতিপুৱা তেলখিনি ডিউটি যোৱাৰ আগত ধুনীয়াকৈ গৰম কৰি দি থৈ যাম আচাৰটো চাগে প্ৰায়বিলাক মানুহে বনাব জানেই কিন্তু মই আগৰ পৰাই বনাওঁ মানে বেছিভাগ সময়ে মানে মই এইটো আচাৰেই ব্যৱহাৰ কৰোঁ খায়ো ভাল পাওঁ আমি আগৰ বনোৱাখিনি মানে শেষ হ'ল সেইটো কাৰণে এতিয়া নতুনকৈ আজি ভৰাবলৈ লৈ আহিছোঁ এই পকা জলকীয়া নাছিল কাৰণে ভৰোৱা নাছিলোঁ সেইদিনাখন ডিউটিৰ পৰা আহোঁতে পকা জলকীয়া অলপ পালোঁ লৈ আহিলোঁ সেইটো কাৰণে বোলো আজি ভৰাই লওঁ আপোনালোকক ৰেচিপিটো মই পিছত শ্বেয়াৰ কৰি দিম বাৰু যিসকলে জানে তেওঁলোকে নাচালেও হ'ব যিসকলে নাজানে বিচাৰে বনাবলৈ তেতিয়া তেওঁলোকে চাব পাৰিব তেলখিনি গেছটো বন্ধ কৰি এতিয়া লাহে লাহে আচাৰ